এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। হাথিঙিমাৰীৰ ফেকামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। থিতাতে নিহত হৈছে এগৰাকী মহিলা। আৰু দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাথিঙিমাৰীৰ ফেকামাৰীত আজি পুৱাৰ ভাগতে দ্ৰুতবেগী পিকআপ গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই এগৰাকী মহিলাক খুন্দিয়াই আৰু লগে লগে মহিলাগৰাকী নিহত হয়। নিহত হোৱা মহিলাগৰাকী ফেকামাৰীৰ হেপালী বেগম বুলি জানিব পৰা গৈছে। বয়স 56 বছৰ। ঘটনাস্থলীত খাৰুৱাবান্ধা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। উল্লেখ্য যে দুৰ্ঘটনাত এটা পশুধনৰ মৃত্যু হৈছে। আমি পুনৰবাৰ জনাবলৈ লৈছো এটি গুৰুত্বপূৰ্ণ খবৰ। হাথিঙিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু থিতাতে নিহত হৈছে এগৰাকী মহিলা। দক্ষিণ শালমৰাৰ মানকাছৰ জিলাৰ হাথিঙিমাৰীৰ ফেকামাৰীত আজি পুৱাৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা। দ্ৰুতবেগী পিকআপ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই এগৰাকী মহিলাক খুন্দিয়াই আৰু লগে লগে মহিলাগৰাকী নিহত হয়। নিহত হোৱা মহিলাগৰাকীৰ নাম হেপালী বেগম, বয়স 56 বছৰ বুলি জানিব পৰা গৈছে। আৰু ঘটনাস্থলীত খাৰুৱাবান্ধা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু দুৰ্ঘটনাত এটা পশুধনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। ৰাতিপুৱা 5টামান বজায়, 5টা 5 মিনিট 10 মিনিট হয়তো হ'ব। মই ৰাতিপুৱা উঠিছোঁ, নামাজ পঢ়ি মই ইফালে খোজকাঢ়িব গৈছোঁ মৰ্ণিং ৱাক কৰিব কাৰণে। আৰু যিজন মৰিলে শেফালী মাসি, আমাৰ মাহী হয় আমাৰ, তেখেতে সদায় খোজকাঢ়ে। নামাজৰ পিছত তাই হাজি মানুহ, হজ কৰি আহিছে যোৱা বছৰে, তাইও ৰেগুলাৰে খোজকাঢ়ে। এই খোজকাঢ়োতে মই এই এক্সিডেণ্টৰ কাৰণে মই ইফালে খোজকাঢ়িবলৈ আহোঁ, যে এক্সিডেণ্ট গাড়ী এদিনে মোক মানে মাৰিব ধৰিছিলে, সেইকাৰণে মই ইফালে যাওঁ। কিন্তু তাই ইফালে গ'ল। এই পিকআপ গৰু 5টা থকা পিকআপ এখনে আহি তাইক সন্মুখৰ পৰা মাৰি দিলে। মাৰি দিয়াৰ পিছতে তাইতো স্পট ডেড। গাড়ীৰ গৰু থকা পিকআপটো ইফালে পৰি গ'ল। ড্ৰাইভাৰ আছিলে আৰু লগত আৰু এজন আছিলে, দুজনে দুফালে দৌৰ মাৰিলে। এনেকৈ দুৰ্ঘটনাটো হৈ গ'ল। একদম মৰ্মান্তিক। আৰু মানে এই ইমান ধুনীয়া চেহেৰাৰ মানুহ আৰু ইমান পাৰ্চুৱেলি মানুহ, সদায় ৰেগুলাৰে খোজকাঢ়ে, নামাজ বন্দেগী পঢ়ে, ইমান বেয়া লাগিছে আৰু মানে ভাষাত প্ৰকাশ কৰিব নোৱাৰি। মানুহজনৰ বয়স 57, 56 এনেকুৱা হ'ব। মানে মোতকৈ 2 বছৰ ছিনিয়ৰ আছিলে। ঘৰ এইটো নতুন ফেকামাৰীতে ঘৰ, দেউতাকৰ ঘৰটো ফেকামাৰীত, ইয়াতে নতুন ফেকামাৰীতে ঘৰ। গাড়ীটো ক'ৰ এতিয়া সন্ধান পোৱা নাই। গাড়ীৰ মালিক কোন, ক'ৰ গাড়ী, এইটো সন্ধান এতিয়ালৈকে পোৱা নাই। হা, গাড়ীটো মোটামুটি 70-80 স্পীডত আছিলে। চোৰা গৰু হ'ব সেইবিলাক। গাড়ী উঠাই সন্মুখৰ পৰা মাৰি দিছে। পিকআপটা হচ্ছে ম্যানকেশ্বর মুক্তাই। আমিও দূরে বেড়েছে মানুষ, এটা বেড়াচ্ছে মানুষ নিয়ে লাগালে হাটসিং মেরে যাই নিছি। পিকআপটা ফুল স্পিড আসাতে আমি সাইড দিলাম, দেওয়া দাম বলে রাস্তার মধ্যে একটা পাগলা শুতে আছে, ও বোধ মারল। পরে বেড়েছে হিন্দু বেড়েছে গেলে তুমি যাও, ওরাও সিলেন্স হচ্ছে। আমি আসি গাড়ি সাইড করলাম, বলে দেহি কাই আগে নিজেরও গিয়ে আমার হবে রে ভাই, দেহি বড় আমাকে হয়, দাদি হয়, নানি হয়। হ্যাঁ, না আমি গাড়ি নিয়ে আসি মানে আমি মোটামুটি আর তাই টোটো মোটামুটি আমি 20-25 হাজার থাকে, আমি এই অনেকই দেওয়া আছি আর কি। হাথিঙিমাৰীৰ পৰা আব্দুল আউৱাল আহমেদৰ ৰিপৰ্ট, সংবাদ লহৰ।